ভনীতি ঐ ঐ ঐ ভনী কাম বন নজনাকৈ ঐ ভনী ঘৰ সংসাৰ নাপাতিবি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী বিপদত পৰিবি তই চাবা ভনী ঐ দেউ পাবা যিটো খোজে প্ৰতি অপৰাধ চেক চাই ঠাট্টা শুনাই থাকিব চাবা ঐ ভনী ঐ ভনী ঐ কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী। নিজৰ বুলি আপোনালোকে কথাটো গম পাইছে নাই? আমাৰ মাতাশ্ৰীয়ে মানে গান এটা ৰচিছে দেই, মোক আজি ৰাতিপুৱা যেনিবা গাই শুনোৱাই আছে। তাৰপিছত মই বোলো এতিয়া কৈছোঁ ন মাতাশ্ৰীক বোলো সেই গানটো গাবিহি বোলো দৰ্শকসকলক মানে আপোনালোকক, যিহেতুকে আপোনালোক মোৰ একদম পূৰা ঘৰৰ পৰিয়ালৰ দৰে নহয় জানো, ছাবস্ক্ৰাইবাৰ নহয় জানো, একদম পৰিয়ালৰ নিচিনা। তো এতিয়া মানে আপোনালোকৰ আগত মাতাশ্ৰীয়ে সেই গানটো শুনোৱাম দেই। ঐ আহিল নাই? আহিছে ৰ'ব দেই, এইফালে আমাৰ মাতাশ্ৰী আহি আছে দেই। মাতাশ্ৰী গানটো সিফালে যা মানে এতিয়া কি হ'ব ঠিকনা হাঁহি ওলাব নে কি ওলাব নাজানো মানে। মই আজি কৈছে মই বোলে আজি ৰাতিয়ে বোলে হেৰি শুই থাকোঁতে বোলে ৰচিছোঁ বুলি কৈছে। মই শুই থাকোঁতে ৰচিছোঁ বোলে গানটো। তাৰপিছত তই বোলে হেৰি ভিডিঅ'ত আপোনাৰ কৈছে যেনিবা তই কেতিয়া ৰচিছিলি গানটো? হা এইফালে চা মুখখন চা, কেতিয়া ৰচিছিলি তই? গানটো এনে লিৰিক্সটো কেনেকুৱা? প্ৰথম লাইনটো কেনেকুৱা? কেনেকুৱা? কেনেকুৱা তাৰমানে লিৰিক্সটো কেনেকুৱা? এই ছোৱালীবোৰ যেনিবা ছোৱালীবোৰ যেন কাম বন নিশিকাকে যে আৰু লোকৰ এখন ঘৰলৈ গৈ যে বিয়াখন পাতেগৈ যে নভবা নিচিন্তাকে যে তাৰপৰা আকৌ কাম বন নেজানিলে আৰু শহুহা হৈ কেনেকুৱা কেটেহা জেংহা মাত মাতে হয় তাক লৈ অকণমান ছোৱালীজনী লৈ যেনিবা ৰচিছোঁ নাম মেনশ্যন কৰা নাই যেনিবা সেই ছোৱালীজনী লৈ যেনিবা এনেই আৰু ৰচিছোঁ আৰম্ভ কৰি দিয়া। সেইটো কাৰণে যেনিবা বহুত ভাবি চিন্তি চাব লাগিব। এই সংসাৰখনত আৰু এনেই আগৰ যুগ নাই না, আজিকালি যুগত বহুত কষ্ট কটাব লাগিব দেই। সেইটো কাৰণে যেনিবা মই যেনিবা এনেই থুলমূলীয়াকৈ আকৌ কাকো মেনশ্যন কৰা নাই দেই। ভুলবোৰ আকৌ শুধৰাই ল'ব। মোৰ শিক্ষা পঢ়া নাই নহয়, আছে তোমাৰ বহুত অভিজ্ঞতা আছে, তুমি কোৱা। মই যেন তেনে আৰম্ভ কৰা, বেছি লেকচাৰ মাৰি দিবা, আৰম্ভ কৰা। ভনীতি ঐ ভনী ভনীতি ঐ ভনী কাম বন নজনাকৈ লোকৰ ঘৰত গৈ বিয়া নাপাতিবি ঐ ভনী কাম বন নজনাকৈ বিয়াখন নাপাতিবি ঐ ভনীতি ভনী ভনীতি কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনীতি কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ সকলো কাম বন ঘৰতে শিকি ল'বা ভনীতি ঐ ভনী সকলো কাম বন ঘৰতে শিকি ল'বি তই ভনী ভনীতি ঘৰতে শিকি ল'বা তই বুঢ়া কটা ৰোৱা তোলা সকলো কাম ঘৰতে শিকি ল'বা ভনীতি ঐ ভনী লোকৰ ঘৰত গৈ সংসাৰ নাপাতিবা ঐ ভনী নুবুজা নুশুনাকৈ লোকৰ ঘৰত গৈ সংসাৰ নাপাতিবা ঐ ভনী ভনীতি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ শাহু পাবা যিজনী হাইলা গোসাঁইনী শহু পাবা যিটো মখন নেগাওঁতে পালা হাঁহি আহি থাকিবি। খাতৰা গান ৰচিছে দেই, কিবা এটা ভাল লাগিছে গানটো দেই, কিবা এটা মানে কিবা এটা ভাল লাগিছে, মোৰ হাঁহি ওলাই গ'ল। আমাৰ মাতাশ্ৰী মানে টেলেণ্টেড আছে দেই, কিন্তু একদম খাতৰা যিটো গান গালে ন মানে হাঁহি ৰখাব পৰা নাই। পেট চেট বিষাই গ'লগৈ। আইঅ' আৰম্ভ কৰ, প্ৰথম পৰা
ইমান মই গা ধুবলৈ মোৰ বেটেই আইও বৰ খাতৰা গান ৰচিছ দেখোন গা গা ভনীতি ঐ ঐ ঐ ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনীতি ঐ কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ বোৱা কটা ৰোৱা তোলা ঘৰতে শিকি ল'বা ভনীতি ঐ ঐ ঐ ভনী ভনীতি ঐ ভনী ঘৰ সংসাৰ কাম বন নজনাকৈ নাপাতিবা ঐ ভনী ভনীতি ঐ ঐ ঐ ভনী কাম বন নজনাকৈ লোকৰ ঘৰত গৈ বিপদত পৰিবা ভনীতি ঐ ঐ ঐ ভনী শাহু পাবা যিজনী হাই লাগু খাইনি ঐ ভনী ঐ শাহু পাবা যিজনী ঐ ভনী ভনীতি ঐ হাই লাগু খাইনি ঐ ভনী ঐ শহু পাবা যিটো ঐ ভনীতি মখনাৰে হাতীটো ঐ ভনী ঐ ভনীতি ঐ ঐ ঐ ঐ ভনী কাম বন নজনাকৈ ভনীতি ঐ লোকৰ ঘৰত গৈ ঐ ভনী বিপদত নপৰিবা ঐ পৰিবাগৈ ঐ ভনী ঐ কাম বন নজনাকৈ ভনীতি ঐ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী ভনীতি ঐ কাম বন নজনাকৈ ভনীতি ঐ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ তই নাপাতিবি ঐ ভনী নন্দা পাবা যিজনী উৰি ফুৰা চিলনী নন্দা পাবা যিজনী উৰি ফুৰা চিলনী কথাই প্ৰতি খুটি বচাবা ভনী কথাই প্ৰতি খুটি বচাবা ভনী ভনীতি ঐ ঐ ঐ ভনী কাম বন নজনাকৈ ঐ ভনী ঘৰ সংসাৰ নাপাতিবি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী বিপদত পৰিবি তই চাবা ভনী ঐ দেউ পাবা যিটো খোজে প্ৰতি অপৰাধ চেক চাই ঠাট্টা শুনাই থাকিব চাবা ঐ ভনী ঐ ভনী ঐ কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ঐ ভনী ভনীতি ঐ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি তই ভনীতি ঐ ভনী ভনীতি ঐ কাম বন নজনাকৈ লোকৰ ঘৰত গৈ বোৱাৰী নহবাগৈ ভনী কাম বন নজনাকৈ ঘৰ সংসাৰ নাপাতিবি ধন্যবাদ আৰু কিবা এটা এনেই ভাল লাগিলে গানটো কিবা এটা এনেই ভাল লাগিলে মানে তোমাৰ মানে আপোনালোক কৈ দিছোঁ দে মানে আমাৰ মাতা আছে যোনটো গান গালে আচলতে কলমত লেখি লৈ মানে মুখস্থ কৰা নহয় এনেই মুখত গোৱা গালে মানে মুখত যি আহিছে তাকে মানে কেনেকুৱা বোলে কমেণ্ট কৰি নাপাহৰিব আৰু অসমবাসী ৰাইজক কৈছোঁ প্ৰথমতে মই তেনেকৈ মোৰ শিক্ষা দীক্ষা ফালৰ পৰা আগবঢ়া নহয় মই কাগজে পত্ৰই লিখিব নাজানো মই যিটো মুখত আহে সেইটোকে গাই দিওঁ মুখতে কাম কৰা এইটো হয় নাই মুখতে কাম কৰা আৰু যদি লিখা পঢ়া মই জানিলোহেঁতেন তেতিয়া মই কাগজে পত্ৰই লিখি ল'লোঁ অলপমান পাৰিলোহেঁতেন ভালকৈ এতিয়া মই সেইকাৰণে কৈছোঁ দায়টোক যদি হয় যদি হেৰি ক্ষমা কৰিবলৈ কৈছোঁ ভুল ভ্ৰান্তি যদি হয় তাত থাকি গৈছে আকাৰ ৰচয়িকা ৰিকা চিকাবোৰ তাক শুদ্ধৱাই লৈ পিনি গাবলৈ কৈছোঁ বা পঢ়িব কৈছোঁ দেই ইয়াকে কৈ আৰু কিনো ক'ম ভাল লাগিলে নাই আপোনালোকেও কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা চাইছে ভিডিঅ'টো কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাটো মেইন আৰু ছাবস্ক্ৰাইবটো কৰি যাব নিজৰ বুলি হয় নাই ছাবস্ক্ৰাইবটোহে মেইন হয় নাই ছাবস্ক্ৰাইব কৰিব কৈছোঁ আৰু মোৰ ভিডিঅ'টো চাই আৰু কেনেকুৱা পাইছে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব লাগে তেতিয়াহে অকণমান মূল মন্ত্ৰবোৰ বুজি পাব হয় নাই।